মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এভলিন গ্লেনিৰ লাষ্ট 3টা পেৰাগ্ৰাফ মই বুজাবলৈ গৈ আছোঁ। Not surprisingly, Evelyn delights her audiences. In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year award. ইয়াত কৈছে যে আচৰিত হ'বলগীয়া তেনেকুৱা একো নাই, কাৰণ এভলিন ডিলাইটছ আৰ অডিয়েন্সেছ। এভলিনে কি কৰে, আনন্দিত কৰিছে, নিজৰ শ্ৰোতা দৰ্শকক আনন্দিত কৰিব পাৰিছিল। In 1991, she was presented with the Royal Harmonic Society's prestigious Soloist of the Year award. আৰু 1991 চনত তাইক এই অনুষ্ঠানটোৱে ৰয়েল ফিলহাৰ্মনিক ছ'চাইটি তাইক Soloist of the Year award প্ৰদান কৰিছিলে। এতিয়া এই ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিনো কি? এয়া এটা শাস্ত্ৰীয় সংগীতৰ শ্ৰেষ্ঠতা আৰু নতুনত্ব অনাৰ কাৰণে প্ৰত্যেকজন শ্ৰেষ্ঠ সংগীতজ্ঞক সন্মান আৰু বঁটা প্ৰদান কৰি আহিছে। ইউনাইটেড কিংডমত অনুষ্ঠিত হয় আৰু 1991 চনত এভলিন গ্লেনিয়ে এই বঁটা বুটলিবলৈ সক্ষম হৈছিলে। শ্বেজ মাষ্টাৰ পাৰ্কিউশ্যনিষ্ট জেমছ ব্লিটছে যিজন পাৰ্কিউশ্যনিষ্ট হয়, তেওঁ কৈছিলে যে পাৰ্কিউশ্যনিষ্ট মানে তোমালোকে গম পাইছা নহয়, আগৰ ৱৰ্ড মিনিঙতে আছে, মই কৈছিলোঁ তোমালোকক। God may have taken her hearing, but he has given her back something extraordinary. What we hear she feels far more deeply than any of us. That is why she expresses music so beautifully. জেমছ ব্লিটছে কৈছে, এই কথাষাৰ আমি বিফ'ৰ ইউ ৰিড লেচনটো আৰম্ভণিতে পাইছিলোঁ। ইয়াত কৈছে যে ভগৱানে তাইৰ শুনাৰ শক্তি ল'ব পাৰে, কিন্তু তাৰ উপৰি তাইক এটা এক্সট্ৰাঅৰ্ডিনেৰী পাৱাৰ, এটা এক্সট্ৰাঅৰ্ডিনেৰী টেলেণ্ট এটা দি থৈ গৈছে। আমি যি শুনো তাই অনুভৱ কৰিছিলে আৰু আমাতকৈ বেছি গভীৰভাৱেহে এই বস্তুটো, যিকোনো বস্তু তাই অনুভৱ কৰিবলৈ পাৰিছিলে। সেইকাৰণে তাই সংগীতটো ভালকৈ ফুটাই তোলাবলৈ বা প্ৰকাশ কৰিবলৈ পাৰিছিলে। এভলিন কনফেছেছ that she is something of a workaholic. এতিয়া workaholic মানে কি? তাইক বহুত কাম কৰি ভাল পাইছিলে, কামৰ প্ৰতি তাই হেঁপাহ আছিলে, তাকে কোৱা হয় workaholic. তাই কনফেছ কৰিছিলে, কনফেছ মানে স্বীকাৰ কৰিছিলে। তাই স্বীকাৰ কৰিছিলে যে তাই এজনী workaholic হয়, তাইৰ কামৰ প্ৰতি তাই অকণো অৱহেলা নাছিলে। I have just got to work, often harder than classical musicians, but the rewards are enormous. তাই কৈছিলে যে মই কাম কৰি যাবই লাগিব, মই কাম কৰিবই লাগিব, বহুত কষ্ট কৰিব লাগিব, যিখিনি শাস্ত্ৰীয় সংগীতজ্ঞে যিমান কষ্ট কৰে মই তাতোতকৈ বেছি কষ্ট কৰিব লাগিব। কিন্তু সেইকাৰণে তাই যে পুৰস্কাৰ লাভ কৰিছে, তাৰ ফলস্বৰূপ এই তাই কষ্টৰ ফলতহে ইমানখিনি তাই পুৰস্কাৰ তাই পাই আহিছে। Apart from the regular concerts, Evelyn also gives free concerts in prisons and hospitals. Regular concerts উপৰিও, কনচাৰ্ট মানে যি দৰ্শকৰ সন্মুখত পৰিৱেশন কৰে, সেইবিলাক কনচাৰ্ট কৰে, সেইবিলাকক কনচাৰ্ট বুলি কোৱা হয়। তেনেকুৱা ৰেগুলাৰ কনচাৰ্টটোতো তাই ফাংচনটো পাৰফৰ্ম কৰেই, লগতে তাই ফ্ৰী কনচাৰ্টো প্ৰদান কৰে। ক'ত দিয়ে? প্ৰিজনছ এণ্ড হস্পিটেলছ, মানে কাৰাগাৰ আৰু চিকিৎসালয়ত তাই ফ্ৰী কনচাৰ্ট দিয়ে। মানে ফ্ৰী কনচাৰ্ট মানে তাই গান গাবলৈ, তাই মিউজিক বজাবলৈ তাই পইচা নলয়, ফ্ৰী কনচাৰ্ট দিয়ে। She also gives high priority to classes for young musicians. আৰু যি আগবাঢ়ি অহা সংগীতজ্ঞবিলাক, যি ইয়াং মিউজিচিয়ানছ, তেওঁলোকক তাই কি কৰে, বেছি উচ্চ অগ্ৰাধিকাৰ দি আহিছে। এন ৰিচলিন অফ দ্য বিথোভেন ফাণ্ড ফৰ ডেফ চিলড্ৰেন says, এন ৰিচলিনে কি কৰিছিলে যে তাই কৰিবলগীয়া কাম একো নাই। She is a shining inspiration for deaf children. কলা ল'ৰা ছোৱালীৰ কাৰণে তাই এটা ইনস্পিৰেশ্যন হয়। ইনস্পিৰেশ্যন বুলি কৈছে, they see that there is nowhere that they cannot go. এভলিন গ্লেনিক চাই তেওঁলোকে ভাবে যে যদি এভলিন গ্লেনিয়ে ইমান দূৰ আগবাঢ়ি গৈছে, আমি কিয় নোৱাৰিম বুলি মনত এটা আশা জন্ম হয়। এতিয়া ইয়াত বিথোভেন ফাণ্ড ফৰ ডেফ চিলড্ৰেন কি হয়? বিথোভেন ফাণ্ড ফৰ ডেফ চিলড্ৰেন
এটা প্ৰতিষ্ঠান হয়, তাৰ প্ৰতিষ্ঠাপক হয় এন ৰিচলিন। এই প্ৰতিষ্ঠানে যি কাণেৰে নুশুনা ল'ৰা ছোৱালীক বাক চিকিৎসাৰ দ্বাৰা ইজনে সিজনৰ লগত কেনেকৈ আদান প্ৰদান কৰিব লাগে তাকে শিকাইছিল। আৰু এন ৰিচলিন সেই প্ৰতিষ্ঠানৰ তেওঁ প্ৰতিষ্ঠাপক আছিলে। এতিয়া শেষৰটো পেৰাগ্ৰাফ, Evelyn Glennie has already accomplished more than most people twice her age. তাইতকৈ দুগুণ ব্যক্তিয়ে যি সন্মান লাভ কৰিব পৰা নাই তাই সেইটো অৰ্জন কৰিব পাৰিছিলে। She has brought percussion to the front of orchestra and demonstrated that it can be very moving. তাই কি কৰিছিলে? পাৰ্কিউশ্যন মিউজিকটো এই বাদ্যযন্ত্ৰটো তাই অৰ্কেষ্ট্ৰাৰ আগত আনিবলৈ চেষ্টা কৰিছিলে। যিহেতু তাই একক শিল্পী আছিলে আৰু পাৰ্কিউশ্যনটো এই বাদ্যযন্ত্ৰটো তাই আগত আনিবলৈ চেষ্টা কৰিছিলে আৰু আনিছিলে। She has given inspiration to those who are handicapped, people who look to her and say, if she can do it, I can. তাই কি কৰিছিলে? তাই এটা ইনস্পিৰেশ্যন আছিলে। তাই শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্তসকলৰ কাৰণে অনুপ্ৰেৰণা উৎস আছিলে, অনুপ্ৰেৰণা যোগাইছিলে। আৰু তেতিয়া মানুহবিলাকে তাইলৈ চাই আৰু কয়, ইফ শ্বি কেন ডু ইট আই কেন। যদি এভলিন গ্লেনিয়ে পাৰিছে, মই কিয় নোৱাৰিম? এণ্ড নট দ্য লিষ্ট, শ্বি হেজ গিভেন ইনৰ্মাছ প্লেজাৰ টু মিলিয়নছ। আৰু শেষত ইয়াত কৈছে যে তাই নিজৰ মিউজিকেৰে, সংগীতেৰে তাই বিপুল আনন্দ শ্ৰোতাসকলক দিবলৈ সক্ষম হৈছিলে। ইয়াতে আমাৰ এই লেচনটো এভলিন গ্লেনি দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 লেচনটো ইয়াতে শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।